দুপৰীয়া প্ৰায় 11মান বজাত পালোহি আৰু 11মান বজাৰ পৰা আমি প্ৰায় 6 ঘণ্টামান তাত ৱেইট কৰা হ'ল 6 ঘণ্টা ধনচিৰি মুখৰ পোৱা নাছিলোঁ তাৰ পৰা প্ৰায় 20 কিলোমিটাৰ আগত আমাক ৰখাই থ'লে আৰু ৰখাই থোৱাৰ পিছত প্ৰায় আমি 6 ঘণ্টামান তেখেতলোকৰ লগত ফৰেষ্ট গাৰ্ডে ৰখাই তেখেতলোকে কাজিৰঙা ফৰেষ্ট গাৰ্ডে ৰখাই থ'লে আৰু তেখেতলোকে আমাক নিৰ্দেশ দিলে যে আপোনালোক ইয়াৰ পৰা ঘূৰি যাওক আৰু মই ক'লোঁ যে কি চাওক আমি এখন উজাই যাব নোৱাৰে আমি কি কৰিম ইয়াৰ পৰা আপোনালোকক আমাৰ অৰ্ডাৰ আহিছে ইয়াৰ পৰা ঘূৰাই পঠিয়াবলৈ সেই মৰ্মে আমি কি কৰিলোঁ তাৰপিছত তেখেতলোকক ৰিকুৱেষ্ট কৰি ধনচিৰি ৰিভাৰলৈকে আহিলোঁ ধনচিৰি ৰিভাৰৰ পৰা আমি উজাই ওপৰলৈ আহিলোঁ ওপৰলৈ আহি মেলি আমি কি কৰিলোঁ আমি সিদ্ধান্ত ল'লোঁ যে কি প্ৰথমে সিদ্ধান্ত লৈছিলোঁ ঘূৰি যোৱা কিন্তু পিছত আকৌ সিদ্ধান্ত ল'লোঁ যে কি আমি আকৌ চিলঘাটৰ পৰা আৰম্ভ কৰিম যিহেতু কাজিৰঙা কৰ্তৃপক্ষক আমি সোধাৰ পিছত তেখেতলোকে ক'লে চিলঘাটৰলৈকে আপোনালোকক চিলঘাটৰ পিছত আপুনি আকৌ জাৰ্ণি কৰিব পাৰিব আমাৰ কোনো আপত্তি নাই তো ঠিক মই সেই মৰ্মে কিন্তু মোৰ অত্যন্ত দুখ লাগিছিলে এটা কথাতে যে কি তেখেতলোকে যদি এই মহৎ কাম নহয় সামান্য প্ৰয়াস মোৰ এটা যে কি ব্ৰহ্মপুত্ৰ প্লাষ্টিক ফ্ৰী আহ্বান দিছিলোঁ যে কি প্ৰজন্মক কৈছিলোঁ যে কি প্লাষ্টিক নেপেলাব আমি প্লাষ্টিকৰ ইউজ কৰিব পাৰোঁ বা ৰিচাইকেলিং ইণ্ডাষ্ট্ৰিজ আছে আপোনালোকে নদীত নেপেলাই প্ৰদূষণ নকৰি আপোনালোক গোটাই থওক মিউনিচিপালিটি বহুত আজিকালি ডেভেলপমেণ্ট হৈছে মিউনিচিপালিটি তেখেতলোকক জমা দিয়ক মই এই আহ্বান লৈয়ে মই এই জাৰ্ণিটো যোৱা 1 জুন তাৰিখে মই ডিব্ৰুগড়ৰ পৰা 13 দিনীয়া যাত্ৰা এটা আৰম্ভ কৰিছিলোঁ আৰু এই যাত্ৰাত মই সুকলমে আহি পাইছিলোঁহি কাজিৰঙালৈকে কাজিৰঙা নেশ্যনেল পাৰ্কৰ যি এণ্ট্ৰি পইণ্ট আছে মানে য'ৰ পৰা ষ্টাৰ্ট হয় বুলি কয় মই নাজানো কিন্তু মইতো জনাত এখন IWTAI মানে ইণ্ডিয়ান ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়াই নেশ্যনেল ৱাটাৰৱে 2 বুলি আখ্যা দিছিলে যিহেতু মোৰ ঘৰ ডিব্ৰুগড় আৰু মই ডিব্ৰুগড়ত আজি 2 বছৰ ধৰি দেখি আছোঁ যে কি যি ধৰণে ৱাটাৰৱেজটো ডেভেলপ কৰিছে আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যিটো তেখেতৰ মনোভাৱ ডিব্ৰুগড়খনক লৈ এখন ডাঙৰ এটা কাৰ্গো টেনেল বনাইছে জুডুইছ জেটি বনাইছে ইমান মহৎ কাম কৰি আছে ডিব্ৰুগড়খনক লৈ ৱাটাৰৱেজক লৈ অসমখনক লৈ তো আমি ভাবিছিলোঁ যে কি তাৰ কাৰণে এটা সৰু আমিও কৰিব পৰা যিটো মই 21 চনৰ পৰা কৰি আছিলোঁ যিটো মই এটা যাত্ৰা কৰি আছিলোঁ প্লাষ্টিক বটল বুটলি মই কালেক্ট কৰিছিলোঁ হয় মই সাগৰখন শেষ কৰিব নোৱাৰোঁ মই ব্ৰহ্মপুত্ৰখনত প্লাষ্টিক বটল তুলি শেষ কৰিব নোৱাৰোঁ আৰু কিন্তু মই এটা সামান্য প্ৰয়াস যিটো মোৰ কাৰণে মানে কি ক'ম এটা তিলমানো মানে এটা চেষ্টা চলাইছোঁ আৰু মানুহক মই এটাই আহ্বান কৰিবলৈ বিচাৰিছিলোঁ যে কি প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ বনাব লাগিব আমি যিহেতু প্লাষ্টিকৰ ব্ৰহ্মপুত্ৰখন বহুত পলিউশ্যন হৈ আছে যি ধৰণে আমি সৰুতে মাছ যিমান পাইছিলোঁ আজিকালি সেইটো নদীখনত মাছ নাইকিয়া হৈ গৈছে ৰিভাৰ ডলফিন আছে আমাৰ বহুত ধৰণৰ জীৱ জন্তু আছে তো সেইটো কাৰণে আমি ভাবিছিলোঁ যে কি মই এটা মেছেজ 2021 চনৰ পৰা কাম কৰি আছিলোঁ আৰু সেই প্লাষ্টিক ফ্ৰী ব্ৰহ্মপুত্ৰৰ ওপৰত সেই মৰ্মে মই এইবাৰো 24 চনতো মই এটা 13 দিনীয়া যাত্ৰা আৰম্ভ কৰিছিলোঁ সেই যাত্ৰাত একো মানে পাৰ হ'ব নোৱাৰিলোঁ কাজিৰঙা কিন্তু মই অসমবাসীক আকৌ জনাই সুখিত যে মই আকৌ কণ্টিনিউৱাছলি কৰিছোঁ চিলঘাটৰ পৰা গুৱাহাটীৰ অভিমুখে আকৌ আজিৰ পৰা মই আকৌ যাত্ৰা আৰম্ভ কৰিম মই সেইটো এতিয়া মোৰ যাত্ৰাটো প্ৰথমে মই লক্ষ্য ৰাখি লৈছোঁ তাৰপিছত মই এইটো কথা মই সুধিম যে কি এইটো মই কি কাৰণে হ'ল অথৰিটি একচুৱেলি আমাক এটলিষ্ট জনাব লাগিছিলে আগতীয়াকৈ বা মোৰ গাতো ভুল বুলি কৈছে মই পাৰ্মিশ্যন নল'লোঁ বোলে ঠিক আছে মই মানি লৈছোঁ মোৰ ভুল আৰু কিন্তু এটাই কথা যে কি অসমখনক যদি লৈ কাম কৰিবলৈ মই পাৰ্মিশ্যন বা কিবা এটা মই প্লাষ্টিক বুটলাৰ যদি মই কাৰণে পাৰ্মিশ্যন ল'ব লাগে তেতিয়াহ'লে মোৰ আকৌ নেক্সট ষ্টেপ মোৰ মনলৈ একো আকৌ বেলেগ উদয় নহ'ব সেইটো মই ভাবিছোঁ যে কি ময়ো এতিয়া থিৰাং কৰি লৈছোঁ যে কি মোৰ ঘৰৰ পৰাও প্ৰেছাৰ আহিছে যে কি আপুনি চাওক অসমক লৈ কাম কৰি আছে মোৰ ঘৰৰ পৰা কৈছে আপুনি নিজৰ সাঁচি থোৱা ধনকেইটা খৰচা কৰিছে প্ৰকৃতিৰ কাৰণে তাৰ বদলি যদি আপুনি ঘৰখনতে খৰচ কৰিলেহেঁতেন তেতিয়া আৰু বেছি বেটাৰ হ'লহেঁতেন নেকি বুলি ঘৰতো এতিয়া ফোন আহি আছে যে কি আপুনি বাদ দিয়ক এইবোৰ কৰিবলৈ তেওঁ মনত বান্ধি লৈছোঁ যে কি এটা লক্ষ্য ৰাখি লৈছোঁ হয় সেইটোতো আমিও বিচাৰিছিলোঁ তেখেতলোকে একো আনচাৰ নিদিলে তেখেতলোকে কথাও
পাতিবলৈ মই দীপক ছাৰক লগ কৰিবলৈ বিচাৰিছোঁ। নাই যোৱা চিকিউৰিটি যিখিনি গাৰ্ড আছে বনকৰ্মী আছে তেখেতলোকক অৰ্ডাৰ আহিছে। মই ক'লোঁ যে কি আমি কথা পাতিব বিচাৰিছোঁ। তেখেতে কৈছে যে কি কাৰো লগত কথা নাপাতে, আমাৰ ওপৰৰ পৰা অৰ্ডাৰ আহিছে, আপুনি ইয়াৰ পৰা ঘূৰি যাওক। সেই বস্তুটোহে মোক জনালে।